Hello everyone. আজি আমি APSC Prelims 2024 ইন্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চনছ ডিসকাশন কৰিম যেহেতু আমাৰ APSC এৰ নোটিফিকেশন দিলে আৰু এক্সামটো তোমালোকে জানাই 5 জুলাইত হ'ব গতিকে এতিয়াৰ পৰা আমি প্ৰেক্টিস সিৰিজটো ষ্টাৰ্ট কৰিছো বলা আমি এতিয়া ফাৰ্স্ট কোৱেশ্চনটো চাও কি কৈছে The 100th Constitutional Amendment of India enable the implementation of which international agreement এতিয়া ফাৰ্স্টত আমি বুজিব লাগিব কনস্টিটিউশনাল এমেন্ডমেন্ট মানে কি হয় কনস্টিটিউশনাল এমেন্ডমেন্ট মানে হল আমাৰ কনস্টিটিউশনত যদি কিবা চেঞ্জ কৰিব লগা হয় বা কিবা ভেৰিয়েশন কৰিব লগা হয় কিবা প্ৰভিজন যদি আমি এড কৰিব বিচাৰো বা ডিলিট কৰিব বিচাৰো তেতিয়া আমি কি কৰো এমেন্ডমেন্ট কৰে এমেন্ডমেন্টটো কোনে কৰে পাৰ্লিয়ামেন্টে কৰে গতিকে পাৰ্লিয়ামেন্টক কনস্টিটিউশন এমেন্ডমেন্ট কৰা পাৱাৰটো দিয়া হৈছে এতিয়া আমি কোৱেশ্চনটো চাও কোৱেশ্চনটোত কৈছে যে আমাৰ যেটো 100 কনস্টিটিউশন এমেন্ডমেন্ট হৈছিল কোনটো ইন্টাৰনেশনাল এগ্ৰিমেন্ট ইমপ্লিমেন্টেশন কৰিছে এতিয়া আমাৰ ফাৰ্স্ট অপশনটো হৈছে ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট ইন ডিফেন্স ট্ৰেড লিবাৰাইজেশন এন্ড ইণ্ডো-ইউএছ নিউক্লিয়াৰ ডিল এইটো কোৱেশ্চনৰ এনসাৰটো হ'ল অপশন এ হ'ব এইটো ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট হৈছিল বাংলাদেশৰ লগত ইয়াত তাৰমানে আমি কি কৰিছিলো কিছুমান এৰিয়া বাংলাদেশক দিছিলো আৰু বাংলাদেশৰ কিছুমান এৰিয়া আমাক দিছিলে গতিকে আমাৰ ইয়াত কি হৈছিল ট্ৰান্সফাৰ অফ বাউন্ডাৰী হৈছিল যাৰ কাৰণে আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্টৰ দৰকাৰ হৈছে অলপ ব্ৰিফলি তোমালোকে জানি লোৱা ডেটটো ইম্পৰ্টেন্ট হয় এমসিকিউত কেতিয়াবা আহিব পাৰে 1974 ত হৈছিল ইন্দো বাংলা ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্ট আৰু এটো ইমপ্লিমেন্টেশন কৰিবলৈ আমি 100 কনস্টিটিউশনাল এমেন্ডমেন্ট লৈ আহিছিলো ইয়াত আমাৰ দুটামান প্ৰভিজন তোমালোকে মনত ৰাখিব পাৰা ফাৰ্স্ট প্ৰভিজনটো হ'ল ইয়াত এক্সচেঞ্জ অফ এনক্লেভস between Bangladesh and India হৈছিল ইয়াৰ সেকেন্ড প্ৰভিজনটো আছিল demarcation of unmarked boundary মই ব্রিফলি এটু বুজাই দিছো তাৰমানে কি হৈছিল এৰিয়া এক্সচেঞ্জত এৰিয়া এক্সচেঞ্জ হৈছিল কিছুমান এৰিয়া আমি বাংলাদেশক দিছিলো বাংলাদেশৰ পৰা আমি কিছুমান এৰিয়া লৈছিলো সেকেন্ড কিছুমান এৰিয়া আছিল যিবিলাক বাউন্ডাৰী ডেমাৰ্কেশন হোৱা নাছিল হেকেটা আমি কি কৈছো বাউন্ডাৰী কেটা ডেমাৰ্কেশন কৰিছো গতিকে এটু কি আছিল 100 কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট লগতে তোমালোক আৰু কেইটামান এমেন্ডমেন্ট এক্ট মনত ৰাখিব পাৰা আমাৰ যেটো ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্ট হৈছিল যাক আমি ফার্স্ট কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট বলি ফার্স্ট সংশোধনী আইন বুলি কও ফার্স্ট টাইম যেতিয়া আমাৰ কনস্টিটিউশনখন চেঞ্জ কৰিছিল আমি আফটার 26 জানুয়ারি 1950 এইটো হৈছিল আমাৰ 1951 ত এইটো স্টেটমেন্টত এবাৰ প্ৰিলিমছত এমসিকিউ আহিছিল ফার্স্ট এমেন্ডমেন্ট কেতিয়া হৈছিল 1951 হৈছিল ইয়াত যেটো মেজৰ চেঞ্জেস হৈছিল তোমালোকে জানাই আগতে আমাৰ earlier we have 8 schedules আমি আমাৰ যেটো 9 schedule আছে 9 schedule of the constitution of India added by first constitutional amendment 9 schedule to add কৰিছিল গতিকে ইয়াত কোৱেশ্চনছ হ'ব পাৰে 9 schedule to কেতিয়া এড কৰিছিল ফাৰ্স্ট কনস্টিটিউশন এমেন্ডমেন্ট 1951 ইয়াৰ লগতে মই ব্ৰিফলি তোমালোকক কেইটামান ইম্পৰ্টেন্ট এমেন্ডমেন্টৰ কথা কৈ আছো আমাৰ 100 কনস্টিটিউশনাল এমেন্ডমেন্টে গম পালাই তোমালোকে ল্যান্ড বাউন্ডাৰী এগ্ৰিমেন্টৰ ওপৰত হৈছিল এতিয়া দেন আহিলে আমাৰ 100 ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট যেটো জিএসটি ৰিফৰ্মছ হৈছিল গুডছ এণ্ড সাৰ্ভিসেছ টেক্স ইনডাইৰেক্ট টেক্সৰ যেটো ৰিফৰ্মছ হৈছিল এটো 100 ফাৰ্স্ট কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট হয় দেন হৈছিল আমাৰ 100 সেকেন্ড কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট তাৰ পিছত আহিলে আমাৰ 103rd টো আমাৰ ইডব্লিউএছ আছিল EWS ইকোনমিক্যালি উইকাৰ সেকশনৰ যেটো আমি 10% ৰিজাৰ্ভেশন দিছিলো এইটো আবার 103rd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টে কি কৰিছিল ইমপ্লিমেন্টেশন কৰিছিল ইয়াত আমি আৰ্টিকল যেটো আছিল আমাৰ আৰ্টিকল 15 ৰ লগত এটা ক্লজ এড কৰিছিলো যেটো আৰ্টিকল 15 6 আৰু আৰ্টিকল 16 ৰ লগত আৰু এটা ক্লজ এড কৰিছিলো যেটো আৰ্টিকল 16
ক্লজ 6 বুলি কওঁ দুটা আৰ্টিকলত চেঞ্জেছ হৈছিলে য'ত আমাৰ 10% ৰিজাৰ্ভেশ্যন ইকনমিকলি উইকাৰ ছেকশ্যনক দিয়া হৈছিলে 102nd Constitutional Amendment Act also important for us this amendment constitutionalized the constitutional status দিছিলে এটা বডি constitutional status দিছিলে constitutional status given to National Commission for Backward Classes National Commission for Backward Classes মই তোমালোকক ব্রিফলি কৈ দিছো এটো হৈছে National Commission for OBC তাম OBC ক আমি আমাৰ কনস্টিটিউশনাল ল্যাঙ্গুয়েজ যদি কও তাক আমি কব লাগিব সোশিয়ালি এন্ড এডুকেশনালি ব্যাকওয়ার্ড ক্লাसेस সোশিয়াল এন্ড এডুকেশনাল ব্যাকওয়ার্ড ক্লাसेस এর যেটো বডি আছিল ন্যাশনাল কমিশন অফ ব্যাকওয়ার্ড ক্লাস অলরেডি টু লিগ্যাল বডি আছিল এই 102nd কনস্টিটিউশন এমেন্ডমেন্ট এক্ট কি কইলে তাক কনস্টিটিউশনাল বডি বনাই দিলে তার পিছত আহিলে আমাৰ 104th Constitutional Amendment Act to আমাৰ কান ইম্পৰ্টেন্ট হয় 104th Constitutional Amendment Act কি চেঞ্জেছ হৈছিল ইয়াত আমাৰ যেটো SC and ST ৰিজাৰ্ভেশ্যন আছিল SC আৰু ST ৰিজাৰ্ভেশ্যন কত আছিল SC আৰু ST ৰিজাৰ্ভেশ্যন লোকসভা আৰু ষ্টেট এছেম্বলিত আছে লোকসভা আৰু ষ্টেট এছেম্বলি যেটো HC আৰু শেডুল কাষ্ট আৰু শেডুল টাইপছৰ যেটো ৰিজাৰ্ভেশ্যন আছে তাক কি কৰিলা আমি এক্সটেন্ড কৰি দিলো পিৰিয়ডটো এক্সটেন্ড কৰি দিলো একচুয়ালি পিৰিয়ডটো কি হৈছিল এন্ড হৈছিল আৰু এইটো 104th Constitutional Amendment Act কি কৰিলে পিৰিয়ডটো এক্সটেন্ড কৰিলে দেন আহিলা আমাৰ 105th Constitutional Amendment Act কি হল আমাৰ যেটো ষ্টেট গভৰ্ণমেন্টৰ পাৱাৰ আছে টু আমাৰ ষ্টেট গভৰ্ণমেন্টৰ পাৱাৰ আছে ওবিসি টু ক্লাসিফাই কৰা ওবিসি কোনবিলাক পাৰ্সনক আমি ওবিসি স্ট্যাটাস দিম নে নিদিম হেতু পাৱাৰটো দিয়া হৈছে হেতু পাৱাৰটো ষ্টেট গভৰ্ণমেন্টক ৰিস্টোৰ কৰা হৈছে একচুয়ালি কি হৈছিল সুপ্ৰিম কোৰ্ট জাজমেন্ট এটাত কৈছিল যে ষ্টেট গভৰ্ণমেন্টৰ তেনেকুৱা পাৱাৰ নাই কিন্তু আকৌ এটো 105th Constitutional Amendment Act কৈছে ষ্টেট গভৰ্ণমেন্টে কি কৰিব পাৰে ওবিসি যেটো ক্লাসিফিকেশন হৈছে হেতু কৰিব পাৰে এটো আছে আমাৰ ওবিসি ৰিলেটেড হয় 105th Constitutional Amendment Act দেন আমাৰ আহিলা আমাৰ 106th Constitutional Amendment Act 106 Constitutional Amendment তোমালোকে জানাই এটো কি কৰিলা আমাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ লগত ৰিলেটেড হয় ওমেন ৰিজাৰ্ভেশ্যন ওমেনক আমি কি কৰিছো কিমান ৰিজাৰ্ভেশ্যন দিছো 33% ৰিজাৰ্ভেশ্যন দিয়া হৈছে লোকসভা আৰু ষ্টেট এছেম্বলি ৰিজাৰ্ভেশ্যন ক'ত দিয়া হৈছে লোকসভা এলএছ শর্ট ফর্মত লিখিছো বুজি লবা লোকসভা এন্ড ওমেন ৰিজাৰ্ভেশ্যন দিয়া হৈছে আমাৰ লোকসভাত আৰু ষ্টেট এছেম্বলি ওমেন ৰিজাৰ্ভেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় এবাৰ এক্সামৰ কাৰণে কিয় ইম্পৰ্টেন্ট হয় কাৰণ এতিয়া ৰিসেন্টলি তোমালোকে গম পাই 131st যেটো কনস্টিটিউশন এমেন্ডমেন্ট এক্ট আছিল এটো লৈ অনা হৈছিল আমাৰ ওমেন ৰিজাৰ্ভেশ্যনৰ বিলটো ইমপ্লিমেন্টেশন কৰিবলৈ কিন্তু কি হল হেখন ফেইলড হৈ গল হেখন পাস নহল 131st Constitutional Amendment Act টো আমাৰ পাৰ্লিয়ামেন্টত পাস নহল গতিকে আমি ওমেন ৰিজাৰ্ভেশ্যনটো এতিয়া ইমপ্লিমেন্টেশন কৰিব নোৱাৰিলো এতিয়া সো ওমেন ৰিজাৰ্ভেশ্যন দিয়া হৈছিল লোকসভাৰ ষ্টেট এছেম্বলি তাত দুটা কন্ডিশন দিয়া হৈছিল ৰিজাৰ্ভেশ্যনটো কেতিয়া দিয়া হ'ব আফটাৰ সেন্সাস এন্ড ডিলিমিটেশনটো মোৰ সেন্সাসটো তোমালোকে জানাই জনসংখ্যা গণনা কৰা যেটো সেন্সাস আৰু ডিলিমিটেশনটো হৈছে আমাৰ এছেম্বলি লোকসভাৰ কনস্টিটুৱেন্সি আৰু এমএলএ যিবিলাক কনস্টিটুৱেন্সি থাকে ষ্টেট এছেম্বলি যিবিলাক কনস্টিটুৱেন্সি থাকে সেইবিলাকক কি কৰিব লাগে সেইবিলাকক ডিমাৰ্কেশন বাউন্ডাৰী ডিমাৰ্কেশন কৰিব লাগে এতিয়া আমাৰ 106 Constitutional Amendment Act তেতিয়া ইমপ্লিমেন্টেশন হ'ব যেতিয়া আমাৰ সেন্সাস হ'ব আৰু এৰিয়া কাটা ডিলিমিটেশন হ'ব কনস্টিটুৱেন্সিৰ নাম্বাৰ ইনক্ৰিজ কৰা হ'ব তেতিয়া 33% আছিল এটো ৰিজাৰ্ভেশ্যনটো 33% ৰিজাৰ্ভেশ্যন দিয়া হ'ব হোপ তোমালোকে বুজি পাইছা এতিয়া কি হ'ব আমাৰ কনস্টিটিউশনাল এমেন্ডমেন্টৰ ওপৰত অলৰেডি যেহেতু কোৱেশ্চনছ আহিছে গতিকে প্যাটাৰ্ন ওয়াইজ এইবাৰ প্ৰিলিমছটো সুধিব পাৰে গতিকে মেন্সৰ কাৰণে তোমালোকে মনত ৰাখিব পাৰে এক্সাম্পল হিচাপে ইউজ কৰিব পাৰো ওমেন এম্পাৱাৰমেন্টত এতিয়া আমি নেক্সট কোৱেশ্চনটো চাইছো নেক্সট কোৱেশ্চনটো আমাৰ পিসি প্ৰিলিমছত কি আহিছে নেক্সট কোৱেশ্চনটো হৈছে আমাৰ
The Supreme Court of India has placed the right to privacy under which article of the Constitution? এতিয়া আমি ফাৰ্ষ্টত বুজিব লাগিব right to privacy মানে কি হয় right to privacy এতিয়া চোৱা আমাৰ যেটো আৰ্টিকল আছে আৰ্টিকল 21 আৰ্টিকল 21 ত আমি বেসিক্যালি দুটা রাইটস দেখা পাও এটা হৈছে right to life জীয়াই থকাৰ অধিকাৰ আৰু সেকেন্ড আছে আমাৰ পার্সোনাল লিবার্টি পার্সোনাল লিবার্টি মানে আমার ব্যক্তিগত স্বাধীনতা রাইট টু প্রাইভেসি হৈছে আমাৰ প্ৰাইভেট স্বাধীনতা আমাৰ প্ৰাইভেসি আমাৰ কিছুমান এনেকুৱা বস্তু আছে যিবিলাক আমি বেলেগৰ আগত ডিসক্লোজ কৰিব নিবিচাৰো এতিয়া চোৱা তোমালোকৰ মোবাইল ফোন মই চেক কৰিব নোৱাৰো কাৰণ হেতু তোমালোকৰ কি হয় তোমালোকৰ যেটো ৰাইট আছে ৰাইট টু প্রাইভেসি হেটিৰ এগেইনষ্টত হৈ যাব এতিয়া চোৱা কোৱেশ্চনটোৱে কৈছে ৰাইট টু প্রাইভেসি যেটো আমাৰ ফান্ডামেন্টাল ৰাইটস হয় এইটো কোনটো আৰ্টিকল আন্ডাৰত আহিব মই অলৰেডি এনসারটো মেনশন কৰি দিছো এইটো আৰ্টিকল 21 ৰ আন্ডাৰত হয় এইটো ইয়াৰ কেছটো তোমালোকে মনত ৰাখিব পৰা কেছটো হৈছে পুত্তা স্বামী কেছ 2017 ৰ কেছ হয় ইয়াৰটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় 2017 ৰ কেছ হয় পুত্তা স্বামী কেছ এইখন কেছে ঘোষণা কৰিছিলে যে যেটো রাইট টু প্রাইভেসি হয় এটো আর্টিকল 21 ৰ আন্ডাৰত আহে গতিকে এইটো কোৱেশ্চনটো তেতিয়া কি হৈছিলে ইউপিএসসি টো উদিছিলে আৰু এতিয়া এপিএসসি টো আহিছে এতিয়া চোৱা পুত্তস্বামী কেছৰ কেতিয়াবা আহিব পাৰে কিমানজন জাজ বেঞ্চ আছিলে যেটো জাজৰ বেঞ্চ আছিলে কিমানজন জাজ আছিলে তাত 9 জাজেস আছিলে 9 জাজেস আছিলে এতিয়া তোমালোকে মোক কমেন্টত জনাবা পুত্তস্বামী কেছে কোনটো কেছে ওভাৰৰুল কৰিছে অলপ হিন্ট দি দিও মই 1962 কেছ হয় কোনটো হেতু কেছৰ জাজমেন্টটো নোহোৱা কৰি পুত্তস্বামী কেছে কি কৈছে এইটো জাজমেন্ট দিছিলে যে ৰাইট টু প্রাইভেসি ইজ এ ফান্ডামেন্টাল ৰাইট একচুয়ালি 1962 যেটো কেছ আছিলে হেতু কেছে কৈছিলে ৰাইট টু প্রাইভেসি ইজ নট এ ফান্ডামেন্টাল ৰাইট বাট দিস কেছ announced that right to privacy is a fundamental rights hope তোমালোকে এইটো কোৱেশ্চন বুজি পাইছা এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটোত আহিছো এতিয়া চোৱা আমাৰ 3 নম্বৰ কোৱেশ্চনটো হৈছে which of the following are constituted by the president of India ইয়াত প্রেসিডেন্ট অফ ইন্ডিয়া কোন কেটা বডিক তামানে এস্টাবলিশ কৰে প্রেসিডেন্ট অফ ইন্ডিয়া কোন কেটা বডিৰ এপয়েন্টমেন্ট কৰে এতিয়া অপশন 1 ত আছে আমাৰ ফাইনান্স কমিশন অফ ইন্ডিয়া অপশন 2 ত আছে আমাৰ নীতি আয়োগ অপশন 3 ত আছে কমিশন অফ অফিচিয়েল ল্যাঙ্গুয়েজ আৰু অপশন 4 ত আছে ইন্ডিয়ান পাবলিক সার্ভিস কমিশন বলা এতিয়া আমি এনসারটো উলাও এতিয়া চোৱা ফাইনান্স কমিশন অফ ইন্ডিয়া তোমালোকে জানা ফাইনান্স কমিশন যেটো আছে আমাৰ এটো কি হয় আমাৰ কনস্টিটিউশনাল বডি হয় কনস্টিটিউশনাল বডি ইয়াৰ যদি আৰ্টিকলটো চাও আমি আৰ্টিকলটো কিমান হ'ব আৰ্টিকল 280 আৰ্টিকল 280 কনস্টিটিউশনাল বডি আৰু কামস আন্ডাৰ আৰ্টিকল 280 তাৰপিছত নীতি আয়োগ তোমালোকে জানা যে নীতি আয়োগ কি হয় নীতি আয়োগ ইজ নট এ কনস্টিটিউশনাল বডি ইট ইজ এ নন কনস্টিটিউশনাল বডি আৰু নীতি আয়োগক কোনে কনস্টিটিউট কৰিছে নীতি আয়োগ ইজ কনস্টিটিউটেড বাই এক্সিকিউটিভ ৰেজুলেশ্যন constituted by executive resolution executive resolution আৰু ইয়াক কনস্টিটিউট কৰা হৈছিল কেতিয়া 2015 ত ইয়াৰটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু কাক ৰিপ্লেস কৰিছিলে ৰিপ্লেস প্ল্যানিং কমিশন এটো বডিৰ বিষয়ে অলপ তোমালোকৰ নলেজ হল এতিয়া চোৱা থাৰ্ড নম্বৰ যেটো বডি আছে আমাৰ হেতু হৈছে কমিশন অফ অফিচিয়েল ল্যাঙ্গুয়েজ কমিশন অফ অফিচিয়েল ল্যাঙ্গুয়েজ এইটো কমিশন একচুয়ালি এস্টাবলিশ কৰা হয় ফৰ দা প্ৰমোশন অফ হিন্দি ল্যাঙ্গুয়েজ
এণ্ড প্ৰগ্ৰেছিভ ইউজ অফ হিন্দী লেংগুৱেজ। হিন্দী লেংগুৱেজটো কেনেকৈ ইউজ কৰা হৈছে, ভালকৈ ইউজ কৰা হৈছে নে নাই, আৰু এইটো বডিৰ এইটো কাম হয়। এতিয়া এইটো আমাৰ এতিয়া কি হয়, কমিশ্যন অফ হৈছে এগেইন কনষ্টিটিউচনেল বডিয়ে হয়, আৰু ইয়াৰ আৰ্টিকলটো যদি চাওঁ আমি, ইয়াৰ আৰ্টিকলটো হ'ল আমাৰ 344। আৰ্টিকল কেইটা ইম্পৰ্টেণ্ট হয়। কমিশ্যন অফ অফিচিয়েল লেংগুৱেজ আৰু নিউজত আছে, কেইদিনমান আগত তাৰ 50 ইয়াৰ্ছ হৈছে, সেইকাৰণে নিউজত আছিলে। এতিয়া ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন তোমালোকে জানা এইটো কনষ্টিটিউচনেল বডি হয়। আমাৰ ইউপিএসসি এক্সাম ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যনে কি কৰে, কণ্ডাক্ট কৰায়। আকৌ এপিএসসি কোনে কণ্ডাক্ট কৰায়, আসাম পাব্লিক চাৰ্ভিচ কমিশ্যন। এইটো কি হয়, আমাৰ কনষ্টিটিউচনেল বডি হয়। আৰ্টিকল 315 পৰা আৰ্টিকল 323 লৈ আমি ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন, ষ্টেট পাব্লিক চাৰ্ভিচ কমিশ্যনৰ প্ৰভিজন কেইটা দেখা পাম। ইয়াৰ পাৰ্টটো তোমালোকে মনত ৰাখিব পাৰা, কেতিয়াবা আহে, পাৰ্ট 14ত আছে। এতিয়া চোৱা, আমাৰ এনচাৰটো এতিয়া ওলাব লাগে। নীতি আয়োগ তোমালোকে গম পালাই, কনষ্টিটিউটিভ এক্সিকিউটিভ ৰেজলিউশ্যন, এইটো কনষ্টিটিউচনেল বডি নহয়, গতিকে ইয়াৰ এপইণ্টমেণ্ট কেইটা প্ৰেচিডেণ্টে নকৰে, প্ৰেচিডেণ্টে ইয়াক নবনায়। নীতি আয়োগটো যদি আমি ইলিমিনেশ্যন কৰি দিওঁ, আমাৰ ওৱান অপশ্যন গুচি যাব, দেন ডি নম্বৰ অপশ্যনটো গুচি গ'ল, বাকী থাকিল কি 1, 3 and 4। আমাৰ এনচাৰটো হ'ব চি নম্বৰ অপশ্যন। ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া, Commission of Official Language and Union Public Service Commissions. These commissions are constituted by the President of India. এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো চাইছো। 4 নম্বৰ কোৱেশ্চনটো কি আছে, ফিচাৰ্স অফ both Indian and American federalism। এতিয়া ফেডাৰেলিজমটো ফাৰ্ষ্টত অলপ বুজি লওঁ আমি, ফেডাৰেলিজমটো হয় একচুৱেলি কি। ফেডাৰেলিজমটো হৈছে ডিভিজন অফ পাৱাৰ, বুজিছা। ইয়াত কি আছে, ফেডাৰেলিজমত আমাৰ ডিভিজন অফ পাৱাৰ আছে, ডিভিজন অফ পাৱাৰ, ডিভিজন অফ পাৱাৰ্স between center and states। আমাৰ চেণ্টাৰ আৰু ষ্টেটছৰ মাজত ডিভিজন অফ পাৱাৰ আছে, তাকে কোৱা হয় ফেডাৰেলিজম। এতিয়া তোমালোকে জানা আমেৰিকা ইজ এ ফেডাৰেল কাণ্ট্ৰি, য়েছ। আৱাৰ ইণ্ডিয়া ইজ অলছ এ ফেডাৰেল কাণ্ট্ৰি, য়েছ। এতিয়া আমি যদিও দুটা ফেডাৰেল কাণ্ট্ৰি হয়, কিন্তু কিছুমান ফিচাৰ আমাৰ কমন হয় আৰু কিছুমান আনকমন ফিচাৰ আছে। এতিয়া চোৱা, ইয়াত আমাক বিচাৰিব লাগিব কমন ফিচাৰ। ইণ্ডিয়ান ফেডাৰেলিজমৰ আৰু আমেৰিকান ফেডাৰেলিজমৰ মাজত কি কমন ফিচাৰ আছে। এতিয়া ফাৰ্ষ্টৰ অপশ্যনটো যোৱা, ফাৰ্ষ্টৰ অপশ্যনটো আছে আমাৰ সিংগল চিটিজেনশ্বিপ। এইটো আমাৰ কনষ্টিটিউচনেল ফিচাৰ হয়। ইউএছত কি আছে, ডুৱেল চিটিজেনশ্বিপ আছে, সিহঁতৰ নিজৰ যিটো ষ্টেটত সিহঁতে জন্মগ্ৰহণ কৰিছে সেইটো ষ্টেটৰো নাগৰিকত্ব আছে, আকৌ আমেৰিকান চিটিজেনশ্বিপো আছে, গতিকে সিংগল চিটিজেনশ্বিপটো মই ইলিমিনেশ্যন কৰি দিলোঁ। তাৰপিছত চাবা 3 লিষ্ট অফ ডিভিজন অফ পাৱাৰ। যিটো 3 লিষ্ট অফ ডিভিজন অফ পাৱাৰ আছে, আমাৰ কনষ্টিটিউচনৰ 7th শেডিউলত দিয়া আছে। ইয়াত 3 লিষ্ট অফ ডিভিজন অফ পাৱাৰ, তাৰমানে 3টা লিষ্ট কৰা হৈছে, য'ত নেকি চেণ্টাৰৰ পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিসলেচাৰে ল বনাব পাৰে। যেনেকুৱা তাত দিয়া আছে ইউনিয়ন লিষ্টত অকল পাৰ্লিয়ামেণ্টৰ ল বনাব, ষ্টেট লিষ্টত কিছুমান ছাবজেক্ট দিয়া আছে, তাত অকল কোনেও ল বনাব, ষ্টেটৰ যিটো লেজিসলেচাৰ বডি আছে, ষ্টেট লেজিসলেটিভ এছেম্বলি বা ষ্টেট লেজিসলেচাৰ, সিহঁতে ল বনাব। আৰু কনকাৰেণ্ট লিষ্টত পাৰ্লিয়ামেণ্ট আৰু ষ্টেট লেজিসলেচাৰ দুজনকে কি হৈছে, সমান সমান পাৱাৰ দিয়া হৈছে ল বনোৱা। এতিয়া 3 লিষ্ট অফ ডিভিজন অফ পাৱাৰ্স, এইটো আমাৰ ফেডাৰেলিজমৰ ফিচাৰ হয়, কিন্তু আমেৰিকান ফেডাৰেলিজমৰ ফিচাৰ নহয়। কিয় নহয়, কাৰণ আমেৰিকাত 2 লিষ্ট আছে, 2 লিষ্ট অফ ডিভিজন অফ পাৱাৰ। তাত এটা ফেডাৰেল লিষ্ট আছে আৰু এটা বাকি গোটেইকেইটা ফেডাৰেলৰ এটা লিষ্ট আছে, আৰু বাকি গোটেইকেইটা যিমান ছাবজেক্টছ আছে গোটেইকেইটা ষ্টেট লিষ্টক দিয়া হৈছে। আৰু এটা কথা তোমালোকে মনত ৰাখিব, তাত ষ্টেটবিলাকক বেছি পাৱাৰ্ছ দিয়া হৈছে দেন ইউনিয়ন গভৰ্ণমেণ্ট, গতিকে এইটো ফিচাৰ কি হ'ব, কেনচেল হ'ব। এতিয়া থাৰ্ড যিটো অপশ্যন আছিলে, এইটো আছিলে আমাৰ ডুৱেল জুডিচিয়াৰী। আমাৰ ডুৱেল জুডিচিয়াৰী নহয়, আমাৰ ছিংগল জুডিচিয়েল চিষ্টেম হয়। আমেৰিকাত ডুৱেল জুডিচিয়াৰী চিষ্টেমটো আছে, কিন্তু আমাৰ ইয়াত নাই। আমাৰ ইয়াত অকল ছিংগল জুডিচিয়াৰী
এণ্ড ইণ্টিগ্ৰেটেড জুডিচিয়েল চিষ্টেম আছে। গতিকে এইটো অপশ্যনো কি হ'ব, কেঞ্চেল হ'ব। সুপ্ৰিম কোৰ্ট এজ দ্য ইণ্টাৰপ্ৰেটাৰ অফ দ্য কনষ্টিটিউশ্যন, এইটো হৈছে আমাৰ কমন ফিচাৰ। এইটো আমি কমন ফিচাৰ কৰিব পাৰিম। ইণ্টাৰপ্ৰেটাৰ অফ দ্য কনষ্টিটিউশ্যন মানে কনষ্টিটিউশ্যনৰ ব্যাখ্যা দিয়া। কনষ্টিটিউশ্যনৰ কিবা এটা প্ৰভিজন যদি আমি বুজি নাপাওঁ, সেইটো ব্যাখ্যা কৰাৰ আৰু সেইটো এক্সপেনশ্যন কৰাৰ, স্কপটো এক্সপেনশ্যন কৰাৰ পাৱাৰটো সুপ্ৰিম কোৰ্টক দিয়া হৈছে। গতিকে আমাৰ 4 নম্বৰ অপশ্যনটো ৰাইট হয়। 4 নম্বৰ অপশ্যনটো আমাৰ ডি নম্বৰ অপশ্যনত আছে। গতিকে এনচাৰটো হ'ব আমাৰ ডি। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটো চাইছো, কি আছে? Which of the following comes under DPSP, Directive Principles of State Policy? এটা Directive Principles of State Policy কি হয়, এটা আমি অলপ থুলমূলকৈ বুজি লওঁ। Directive Principles of State Policy মানে হ'ল ডিউটি অফ ষ্টেটস, ডিউটি অফ ষ্টেটস বুজিছা? এইটো কি হয়, ষ্টেটৰ ডিউটি হয়। যেনেকুৱা ফাণ্ডামেণ্টেল ডিউটিজ আছে, তোমালোকে জানা আমাৰ কনষ্টিটিউশ্যনৰ পাৰ্ট 4ত আছে, পার্ট 4ত আছে ডিপিএসপি, আকৌ পার্ট 4 এত দিছো আমি ফান্ডামেন্টাল ডিউটিজ। ফান্ডামেন্টাল ডিউটিজ কেইটা সিটিজেন্সৰ ডিউটি। আকৌ ডিপিএসপি ডিউটি অফ ষ্টেটস। কেনেকৈ ডিউটি অফ ষ্টেটস হ'ল, ষ্টেটে যেতিয়া আৰ্টিকল 36 আৰু 37টো ডিফিনেশ্যন অফ ষ্টেটৰ দিছে, 37ত দিছে যে ষ্টেটে যেতিয়া কিবা এটা পলিচি ওলাব, কিবা এটা যেতিয়া স্কিমছ ওলাব, তেতিয়া ষ্টেট শুড ফলো দিছ প্ৰিন্সিপলছ। গতিকে এইটো ডিউটি হ'ল নে নাই? গতিকে এইটো হ'ল ষ্টেটৰ ডিউটি। এতিয়া ইয়াত 4টা অপশ্যনছ আছে, 4টা অপশ্যনৰ ভিতৰত আমাৰ ষ্টেটৰ ডিউটি কোনটো হয় এইটো ওলাব লাগে। তাৰমানে ডিপিএসপি পলিচিৰ আণ্ডাৰত আহে। ফাৰ্ষ্ট অপশ্যনটো হৈছে দি ষ্টেট শ্বেল ষ্ট্ৰাইভ টু প্ৰমোট ছায়েন্স এণ্ড টেকনলজি ফৰ ডেভেলপমেণ্ট। The state shall endeavor to secure citizens a uniform civil code throughout India. Population policy, family planning, not duty. D number to আছে the state shall take necessary steps for promoting tourism. এইটো state duty নহয়, state duty কোনটো হ'ব, uniform civil code। কোনটো অপশ্যনত আছে, বি নম্বৰ অপশ্যন। ইউনিফৰ্ম চিভিল কোডটো আমাৰ ডিপিএসপি পলিচিৰ আণ্ডাৰত আহে। গতিকে আমাৰ এনচাৰটো হ'ব অপশ্যন বি। ইউনিফৰ্ম চিভিল কোড মানে হ'ল আমাৰ হিন্দু মুছলিমৰ যিটো ছেপাৰেট ল আছে, ধৰা হিন্দু লছ আছে, মুছলিম লছ আছে, এইটো কি হ'ব, ইউনিফৰ্ম চিভিল কোডক কৈছে আমাৰ যিটো ক্ৰিমিনেল ল, যেনেকুৱা ইউনিফাইড ক্ৰিমিনেল ল আছে, ঠিক তেনেকুৱা আমাৰ কি লাগে, ইউনিফাইড চিভিল ল লাগে। এইটো আছিল আমাৰ ইউনিফৰ্ম চিভিল কোড। এতিয়া তোমালোকে মোক কমেন্ট সেকশনত জনাবা ইউনিফৰ্ম চিভিল কোড বৰ্তমান আমাৰ কোনটো ষ্টেটত ইমপ্লিমেন্টেশন কৰা হৈছে, কোন কেইটা ৰাজ্যত এটা ইউনিফৰ্ম চিভিল কোড ইমপ্লিমেন্টেশন কৰা হৈছে। এতিয়া আমাৰ 6 নম্বৰ কোৱেশ্চনটো আহি গলো আমি। এইটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এনেকুৱা কোৱেশ্চন আমি প্ৰতিটো বছৰতে দেখা পাওঁ। হুইচ অফ দ্য ফলোইং ষ্টেট ওয়াজ দ্য লাষ্ট ওয়ান টু গেট দ্য স্ট্যাটাস অফ ফুল স্টেটহুড। ইয়াত 4টা ষ্টেট দিয়া আছে, ছিকিম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু মেঘালয়। কোনটো লাষ্টত ষ্টেটহুডৰ ষ্টেটাসটো পাইছিলে, মানে ফুল ৰাজ্য হৈছিলে। এতিয়া আমি অপশ্যন কেইটা এনালাইজ কৰো এটা এটাকৈ। আমাৰ ফাৰ্ষ্ট অপশ্যনত আছে ছিকিম। ছিকিমৰ বিষয়ে মোৰ যেটো পলিটি লেকচাৰ আছিলে, পলিটি কাৰেণ্ট ইয়াৰলি পলিটি কাৰেণ্ট এফেয়াৰ্সৰ ফাৰ্ষ্ট পাৰ্ট আছিলে, তাত মই ছিকিমৰ ষ্টেটহুডটো ভালকৈ ডিসকাস কৰিছিলো, অলপ চাই লবা। এতিয়া চোৱা ছিকিম কেতিয়া ষ্টেট হৈছে আমাৰ, ছিকিম ষ্টেট হৈছে ইণ্ডিয়াৰ পাৰ্ট হৈছে 1975। আলিয়াৰ ছিকিম কি আছিলে, এটা কিংডম আছিলে। আৰু মনত ৰাখিবা ছিকিম was not a part of undivided India of undivided India part নাছিলে ছিকিম। ছিকিম 1975তে ইণ্ডিয়াৰ পাৰ্ট হৈছে। আৰু 1975 পাৰ্ট হৈছিলে। আৰু কেতিয়াবা কনষ্টিটিউচনেল সংশোধনী আইনৰ বিষয়ে আহে, কনষ্টিটিউচনেল এমেণ্ডমেণ্টটো আছিলে 36 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। গতিকে আমি গম পালো ছিকিম কেতিয়া হৈছে, কেতিয়া ইণ্ডিয়াৰ পাৰ্ট হৈছে 1975ত। দেন আহিলে মণিপুৰ 1972। দেন আহিলে আমাৰ মেঘালয়টো লৈছো মই ডাইৰেক্ট। মেঘালয় কেতিয়া হৈছিলে, ইণ্ডিয়াৰ ষ্টেট 1972তে হৈছিলে। বাকি থাকিল কোন, অৰুণাচল প্ৰদেশ। অপশ্যন সি, অৰুণাচল প্ৰদেশ কেতিয়া ষ্টেট হৈছিলে, 1987ত। গতিকে এনসাৰটো আমাৰ কি হ'ব, অপশ্যন সি। 1987ত অৰুণাচল প্ৰদেশত কি আছিলে, ষ্টেট হৈছিলে। গতিকে আমাৰ এনসাৰটো হ'ল অপশ্যন সি।
এতিয়া আমি 7 নম্বৰ কুৱেশ্যনত আহিছো আন্ডাৰ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এ স্পেচিয়েল প্ৰভিজন ফৰ দ্য ষ্টেট অফ আছাম এতিয়া ষ্টেটৰ কিছুমান স্পেচিয়েল প্ৰভিজন আছে আমাৰ আৰ্টিকল 371 টো যদি পঢ়া তাত আমাৰ কেইটামান ইম্পৰ্টেণ্ট ষ্টেটছ আছে যাক তাৰমানে কিছুমান অলপ স্পেচিয়েল প্ৰিভিলেজ দিয়া হৈছে একচুৱেলি এইটো প্ৰিভিলেজ এইকাৰণে দিয়া হৈছে তাত যিবিলাক কমিউনিটিয়ে বসবাস কৰে সিহঁতক কি কৰিব লাগে অলপ প্ৰটেকশ্যন আৰু ছেফগাৰ্ড প্ৰভাইড কৰিছে এতিয়া আমি অপশ্যন কেইটা চাওঁ আৰ্টিকল 371A ফাৰ্ষ্টত যিটো আমাৰ আৰ্টিকল 371A আছে এইটো তোমালোকে জানা এইটো কিহৰ লগত ৰিলেটেড হয় নাগালেণ্ড আৰু ইয়াত আমাৰ এনসাৰটো হ'ব আৰ্টিকল 371B এতিয়া 371C আৰু D কিয় নহয় এইটো আমি চাম আৰ্টিকল 371B যিটো এইটো আমাৰ স্পেচিয়েল ষ্টেটাস কাক দিয়া হৈছে এইটো আৰ্টিকলৰ আন্ডাৰত অসমক দিয়া হৈছে এইটো কোৱেশ্চন বহুতবাৰ আহিছে এক্সামত গতিকে তোমালোকে আৰ্টিকল 371 টো ভালকৈ চাই ল'বা এতিয়া আমি ব্ৰিফলি আৰ্টিকল 371 টো চাইছো articles related to special provision for some states এতিয়া সো article 371 ত আমাৰ কাৰ কাৰ দিয়া আছে states of Maharashtra and Gujarat 370 Nagaland আমি চালু ইয়াত সো special provision with respect to the state of Assam আছে সিট কি আছে সিট আছে মণিপুৰ ডিত আছে অন্ধ্ৰ প্ৰদেশ আৰু বেসিক্যালি আমি নৰ্থ ইষ্টত এটা বেছি ভালকৈ চাম কাৰণ কোৱেশ্চন আহিলে তাৰ পৰা আহিব সিকিমৰ লগত এক হয় আৰু জিটো আছে আমাৰ মিজোৰামৰ লগত গতিকে এইটো তোমালোকে পাইলে স্ক্ৰিনশ্বট লৈ ল'বা এইটো পঢ়ি ল'বা ভালকৈ ইয়াৰ পৰা কোৱেশ্চন আহাৰ চান্স আছে এতিয়া অসমক যেটো স্পেশাল স্ট্যাটাস দিছে এইটো একটা কমিটি এটা বনাব দিছে প্ৰেসিডেন্টক একচুয়ালি এইটো আৰ্টিকলে কি কৈছে প্ৰেসিডেন্টক পাৱাৰ দিছে প্ৰেসিডেন্টে কি কৰিব পাৰে কমিটি এখন ফৰ্মেশন কৰিব পাৰে আৰু কমিটিৰ মেম্বাৰ কেইটা কোন থাকিব যিকেইটা আমাৰ 6 শেডিউল এৰিয়া আছে তাত যিকেইটা ইলেক্টড থাকিব এসেম্বলিত আসাম লেজিসলেটিভ এসেম্বলিত হিহঁতে কি কৰিব কমিটিখন ফৰ্ম কৰিব আৰু তাৰ মেইন পাৰপাস আছে প্ৰটেকশন অফ ট্ৰাইবেল এৰিয়াস এতিয়া আমি নেক্সট কোৱেশ্চনটো আহিছো আমাৰ 8 নম্বৰ কোৱেশ্চন which of the following state is there a constitutional requirement to have a minister in charge of tribal welfare ট্ৰাইবেল এনেকুৱা তাৰমানে এইটো প্ৰভিজন এইটো কৈছে আমাৰ কনস্টিটিউশনত কিছুমান মেন্ডেটৰি প্ৰভিজনস হয় এইটো মেন্ডেটৰি প্ৰভিজনস আছে আৰু মেন্ডেটৰি ৰিকুৱাৰমেন্ট হয় কিছুমান ষ্টেটমেন্টৰ কাৰণে কি কৰিব লাগে এটা মিনিষ্টাৰ বনাব লাগে যাক চাৰ্জ কি দি হ'ব ট্ৰাইবেল ৱেলফেয়াৰৰ চাৰ্জ দি হ'ব এতিয়া চোৱা ইয়াত ট্ৰাইবেল ৱেলফেয়াৰৰ যেটো চাৰ্জ দিয়া হ'ব কোনকেইটা ষ্টেটৰ তেনেকুৱা মিনিষ্টাৰ আছে আমি এইটো অপচনটো ওলাব লাগিব এতিয়া চোৱা তোমরা কি ইয়াৰ অপশনটো যদি চোৱা তেনেহলে আমি গম পাও যে আমাৰ 6 শেডিউল এৰিয়া আছে গতিকে আসাম হ'ব পাৰে নহয় মণিপুৰ মেঘালয় এইটো অপশন হ'ব পাৰে নহয় হিমাচল প্ৰদেশ হাৰিয়ানা ৰাজস্থান ইয়াতো আমি ট্ৰাইবেল দেখা পাও ইয়াতো হ'ব পাৰে নহয় আমাৰ এনসাৰটো হ'ব বিহাৰ মধ্যপ্ৰদেশ এণ্ড ওড়িশা বুজিছা বিহাৰ মধ্যপ্ৰদেশ আৰু ওড়িশাৰ কাৰণে স্পেশাল ৰিকুৱাৰমেন্ট বা মেন্ডেটৰি ৰিকুৱাৰমেন্ট বুলি ক'ব পাৰি কাৰণ এইটো আমাৰ ক'ত আছে কনস্টিটিউশনৰ আৰ্টিকল এটাতে লিখা আছে আৰ্টিকলটো হল আমাৰ 164 ক্লজ 1 ইয়াতে লিখা আছে যে আমাৰ বিহাৰ মধ্যপ্ৰদেশ ওড়িশা এইকেইটা ষ্টেটত কি লাগিব এজন মিনিষ্টাৰ থাকিব তাক কি চাৰ্জ দিয়া হ'ব ট্ৰাইবেলৰ ৱেলফেয়াৰৰ চাৰ্জ দিয়া হ'ব গতিকে আনসাৰটো হ'ব আমাৰ সি এতিয়া 9 নম্বৰ কোৱেশ্চনটো চাইছো আমি Which of the following articles of the Constitution of India grants the Supreme Court the power to review its own judgment? এতিয়া আমি জানো যদি আমি হাই কোৰ্টৰ কিবা এটা ডিসিশনত ডিসস্যাটিসফাইড হও তেনেহলে আমি কোত আপিল কৰিম সুপ্ৰিম কোৰ্টত কিন্তু সুপ্ৰিম কোৰ্টে কেতিয়াবা কি কৰে সুপ্ৰিম কোৰ্টৰ ওপৰত আমি আৰু হায়াৰ কোৰ্ট নাই যত আমি আপিল কৰিব পাৰিম গতিকে সুপ্ৰিম কোৰ্টে কি কৰে নিজৰ জাজমেন্ট নিজেই ৰিভিউ কৰে এতিয়া তাৰ এটা প্ৰমিনেন্ট এক্সাম্পল হল আমাৰ prominent example হল আমার গোলকনাথ কেস গোলকনাথ কেস বহুত ইম্পর্টেন্ট কেস হয় আমার বেসিক স্ট্রাকচার ডক্ট্রিন যেটো প্রিন্সিপাল পোৱা তোমালোকে মৌলিক কঠোৰবাদ বুলি কয় তাৰ ইম্পর্টেন্ট কেসটো আমি গোলকনাথ কেস বুলি কওঁ গোলকনাথ কেস মানে তাৰ আৰু কেস আছে শংকৰী প্ৰসাদ কেসও আছে গোলকনাথ কেসে একচুয়ালি কি কৈছিলে আমাৰ যেটো ফান্ডামেন্টাল ৰাইটস আছে পার্ট 3 আন্ডাৰত হেই কেটা পাৰ্লিয়ামেন্টে কেতিয়াও সংশোধন কৰিব নোৱাৰে পাৰ্লিয়ামেন্টৰ হেতু পাৱাৰ নাই তেনেকৈ কৈছিলে যে যিবিলাক পাৰ্লিয়ামেন্ট আমাৰ যিবিলাক ফান্ডামেন্টাল ৰাইটস আছে হেবিলাক কি হয় সেক্ৰসেন্ট হয় আৰু এইবিলাক আমি এমেন্ডমেন্ট কৰিব নোৱাৰো
কিন্তু এতিয়া গোলকনাথ কেছক তেতিয়া ৰিভিউ কোনে কৰিলে, যেটো বহুত ইম্পৰ্টেন্ট কেছ হয়, তোমালোকে সবে নামটো জানা, ৰিভিউ কৰিলে আমাৰ কেশৱানন্দা ভাৰতী কেছে, কেশৱানন্দা কেছ, কেশৱানন্দা কেছে ৰিভিউ কৰিলে আৰু কেশৱানন্দা কেছে তেতিয়া ক'লে পাৰ্লিয়ামেন্টৰ পাৱাৰ আছে, পাৰ্লিয়ামেন্টৰ ফান্ডামেন্টাল ৰাইটস ইনক্লুডিং আদাৰ পাৰ্টস অফ দ্য কনস্টিটিউশন কেন বি এমেন্ডেড, বাট কন্ডিশন এটা লগাই দিছিলে যেটো আমাৰ বেসিক স্ট্রাকচার ডক্ট্রিন আছে সেইটো যাতে ভায়োলেশন নহয়। আৰু এইটো কেছৰ পৰা আমি গম পাও যে আমাৰ বেসিক স্ট্রাকচার ডক্ট্রিনটো এইটো কেছে কি কৰিছিলে, ইভলিউশন কৰিছিলে, আৰু এইটো কেছতে বেসিক স্ট্রাকচার ডক্ট্রিনটো অৰিজিন হৈছিলে। ঠিক তেনেকুৱা ইয়াত কৈছে সুপ্ৰিম কোৰ্টে কোনটো আৰ্টিকুলৰ আন্ডাৰত তেনেকুৱা পাৱাৰ আছে নিজৰ জাজমেন্ট নিজে ৰিভিউ কৰে। এইটো আমাৰ আৰ্টিকুলটো হৈছে আৰ্টিকুল 137। এটা বাকিবিলাক আৰ্টিকুল অলপ অলপ চাই লোৱা। আৰ্টিকুল 78 টো এইটো কি হয়, ডিউটি অফ পিএম, পিএমৰ এটা ডিউটি দিছে যে পিএমৰ কি ডিউটি, পিএমে কি কি ডিসিশন ল'ব কাউন্সিল অফ মিনিষ্টাৰৰ লগত মিলি কিনে সেইকেইটা কি কৰিব লাগিব, প্ৰেসিডেন্টক জনাই থাকিব লাগে, মাজে মাজে প্ৰেসিডেন্টক কি কৰিব, ইনফৰমেশনটো দি থাকিব। সেইকাৰণে আৰ্টিকুল 78 টো ডিউটি অফ পিএম বুলি কোৱা হয়, ডিউটি অফ পিএম, পিএমৰ যেটো ডিউটি ইয়াত লিখা আছে। আৰ্টিকুল 234 যিবিলাক আমাৰ জুডিচিয়াৰী এক্সাম হয়, জুডিচিয়াৰী এক্সামৰ যিবিলাক জাজেছ হয় সিহঁতৰ এপইন্টমেন্টছৰ বিষয়ে আছে। আৰ্টিকুল 145 ইম্পৰ্টেন্ট হয়, ইয়াত আমি পাও কনস্টিটিউশনাল বেঞ্চ, কনস্টিটিউশনাল বেঞ্চৰ বিষয়ে গম পাও। এতিয়া কনস্টিটিউশনাল বেঞ্চ কি হয়, গোলক কেশৱানন্দ ভাৰতী কেছত তোমালোকে জানাই কিমান জাজেছ আছিলে, 13টা জাজেছ কি কৰিছে ডিসিশনটো দিছে, আৰু যেটো এতিয়া ওভাৰৰুল কোনো কৰিব নোৱাৰে, কাৰণ কেশৱানন্দ ভাৰতী কেছত যদি আমি ৰিভিউ কৰো তেনেহলে আমাৰ 15-16 জাজৰ বেঞ্চ লাগিব। সেইটো যেটো কনস্টিটিউশনাল বেঞ্চ আছে সেইটো কনস্টিটিউশনাল বেঞ্চটো যে ফর্ম হয় 5 জনৰ জাজ হ'ব এটা ম্যাটাৰ, এটা কনস্টিটিউশন ৰিলেটেড ম্যাটাৰ 5 জন জাজে ডিসাইড কৰিব নে 4 জন। এতিয়া যেটো কনস্টিটিউশনাল বেঞ্চ ইয়াত মিনিমাম কিমান জাজেছ লাগিব, আমাৰ 5 জাজেছ লাগিব টু ডিসাইড কনস্টিটিউশনাল ম্যাটাৰ্স। গতিকে এটা কনস্টিটিউশনাল বেঞ্চ গঠন কৰিবলৈ হলে বা কনস্টিটিউশনাল কিবা এটা ম্যাটাৰ্স ডিসাইড কৰিবলৈ মিনিমাম কিমান জাজেছ লাগে, 5 জাজেছ লাগে। এইটো তোমালোকৰ কেতিয়াবা এমসিকিউ আহিব পাৰে। এতিয়া আমি আৰ্টিকল কেটা গম পালো। আৰ্টিকল 78 কি হয়, ডিউটি অফ পিএম, পিএমে কি কৰিব লাগে, ইনফৰমেশন দি থাকিব লাগে প্ৰেসিডেন্টক। আৰ্টিকল 234 ইজ ৰিলেটেড টু এপইন্টমেন্ট অফ ডিস্ট্ৰিক্ট জাজেছ। আৰ্টিকল 145 কনস্টিটিউশনাল বেঞ্চৰ কথা কৈছে, আৰু আৰ্টিকল 137 টো হল আমাৰ ৰিভিউ ইটস অন জাজমেন্টস। সুপ্ৰিম কোৰ্টৰ যেটো ৰিভিউ কৰা ক্ষমতা আছে এইটো দিয়া হৈছে আৰ্টিকল 137 ত। এতিয়া আমি নেক্সট কোৱেশ্চনটোত আহিছো। 10 নম্বৰ কোৱেশ্চনত আহি পালো। এইটো হল আমাৰ হুইচ অফ দ্য ফলোইং বেষ্ট এক্সপ্লেইনস why courts appoint an amicus curiae in criminal matters। এতিয়া এইটো অলপ চাই লবা তোমালোকে, এনেকুৱা কোৱেশ্চন আহি থাকে কেতিয়াবা। কিছুমান টাৰ্ম আছে আমাৰ কনস্টিটিউশনত, এইবিলাক আমি তাৰমানে ইন্টাৰপ্ৰেট নকৰো, আমি ভাবো যে এনেই, কিন্তু এইবিলাক কি হয় কেতিয়াবা আমাৰ এক্সামত আহি যায়। এমিকাস কিউৰিৰ যদি মই সিম্পল মিনিং চাও, এইটো হৈছে ফ্ৰেণ্ড অফ কোৰ্ট। কোৰ্টৰ কি হয়, ফ্ৰেণ্ড হয়, কোৰ্টৰ ফ্ৰেণ্ডক এমিকাস কিউৰি বুলি কোৱা হয়। এতিয়া ইয়াত কৈছে, ইয়াত এমিকাস কিউৰি মানে কি হয় সেইটো কোৱেশ্চন সোধা নাই, ইয়াত সুধিছে why courts appoint an amicus curiae in criminal matters। কোৰ্টে ফ্ৰেণ্ড অফ কোৰ্টক কিয় এপইন্টমেন্ট কৰে, কিয় কৰে সেইটোৰ পাৰপজটো সুধিছে। what is the purpose behind appointing a amicus curiae in criminal matters। criminal matters মানে হল যিবিলাক কেছ তোমাৰ কাৰোবাক মাৰ্ডাৰ কৰি পেলালে, কাৰোবাৰ ঘৰত চুৰি গল, তেনেকুৱা টাইম মানে যেটো কেছে তাৰমানে কি কৰে গোটেই সোসাইটিক হাৰ্ম কৰে, তেনেকুৱা কেছবিলাক ক্ৰিমিনেল কেছ বুলি কোৱা হয়। এতিয়া আমি অপশন কেইটা চাম, অপশন কেইটা চোৱাৰ লগে লগে আমি ইয়াৰ বেসিক পাৰপজটো গম পাই যাম। First option is to ensure that the prosecution has adequate resources to argue its case। এইটো অপশন ইনকারেক্ট হয়। আমাৰ সেকেন্ড অপশনটো চাইছো to expedite the trial process for efficiency। This is not the purpose। C number to provide representation to the accused when they are under represented। আৰু থাৰ্ডটো হৈছে to do act as a mediator। এইটো অপশন নহয়, মেডিয়েটৰ ক্রিমিনাল কেছত মেডিয়েটৰৰ দৰকাৰ নাথাকে। এতিয়া অপশন সি নম্বৰটো হ'ব আমাৰ এনসার। এতিয়া আমাৰ যদি আমি আৰ্টিকল
22 যদি তোমালোকে পঢ়িছা তেনেহলে তোমালোকে গম পোৱা আৰ্টিকল 22 দিয়া আছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন। কাৰোবাক যদি এৰেষ্ট কৰা হয়, ডিটেইন কৰা হয়, বন্ধ কৰি ৰখা হয়, এৰেষ্ট মানে টেকিং ইনটু কাষ্টাডি, কাৰোবাক পুলিচে যেতিয়া কাষ্টাডিত লয় তাক কিছুমান ৰাইটছ দিয়া হৈছে। ইয়াত যিটো ৰাইটছ আমি দেখা পাওঁ তাত 4টামান ৰাইটছ দিয়া হৈছে। মই ব্ৰিফলি কৈছোঁ আৰু গ্ৰাউণ্ডটো কিয় এৰেষ্ট কৰা হৈছে সেইটো গ্ৰাউণ্ডটো ক'ব লাগিব, 24 আৱাৰ্ছৰ ভিতৰত মেজিষ্ট্ৰেটটো উপস্থিত কৰাব লাগিব, আৰু লগতে এজন ডিফেন্স লয়াৰ এৰেঞ্জ কৰি দিব লাগিব। বুজিছা? এমিকাছ কিউৰি এক্ট এজ এ ডিফেন্স লয়াৰ। কিয় ডিফেন্স লয়াৰ হিচাপে এক্ট কৰে? এতিয়া ধৰা যিজন মানুহ একুষ্ট পাৰ্চন হয়, যিজনে ক্ৰাইম কৰিছে, সি বহুত দুখীয়া হয়, পুৰ বেকগ্ৰাউণ্ডৰ পৰা হয়, ছ'চিয়েলি এডুকেশ্যনেলি বেকৱাৰ্ড হয়, তেতিয়া তাক কি কৰা হ'ব? তেতিয়া তাৰ যিটো লয়াৰ আছে, নিজকে ফেয়াৰ হিয়াৰিঙৰ কাৰণে আমাৰ প্ৰিন্সিপাল অফ নেচাৰেল জাষ্টিছত ফেয়াৰ হিয়াৰিং আছে। কাৰোবাক যদি তুমি দোষী সাব্যস্ত কৰা তেনেহ'লে তুমি সেইটো মানুহক কি ক'বা? নিজৰ পক্ষপাত ৰাখিবলৈ যথেষ্ট ৰাইটছ দিব লাগিব। সেইটো ৰাইটছ দিয়াৰ কাৰণে কোৰ্টে কি কৰে? ডিফেন্স লয়াৰ এজন এপইণ্টমেণ্ট কৰি দিয়ে, যাক কোৱা হৈছে এমিকাছ কিউৰি। গতিকে এতিয়া চি নম্বৰ অপশ্যনটো চোৱা, টু প্ৰভাইড ৰিপ্ৰেজেণ্টেশ্যন টু দ্য একুষ্ট ৱেন দে আৰ আনৰিপ্ৰেজেণ্টেড। গতিকে এইটো কি হৈছে? আমাৰ আৰ্টিকল 22ৰ যিটো বেছিক পাৰ্পছ আছিলে, যিটো ৰাইটছ আছিলে, সেইটো ফুলফিল কৰিছে। গতিকে অপশ্যনটো হ'ব আমাৰ চি। এতিয়া আমি 11 নম্বৰ কুৱেশ্যনটো চাইছোঁ। ৰুল অফ ল বহুত ফেভাৰেট টপিক হয় APSCৰ, হয় মেন্সত সুধিব নহ'লে প্ৰিলিমছত সুধিব। এতিয়া চোৱা, ৰুল অফ লৰ বিষয়ে দিয়া আছে। দি কনচেপ্ট অফ ৰুল অফ ল হেজ সেভাৰেল এলিমেণ্টছ, সাম অফ হুইচ আৰ এজ ফল'জ। ইয়াত 4টামান এলিমেণ্ট দিয়া আছে ৰুল অফ লৰ। কোন কেইটা এলিমেণ্টছ তাৰমানে আমাৰ ৰুল অফ লৰ কম্পনেণ্টছ হয়। এতিয়া ৰুল অফ লৰ মিনিংটো আমি চাই লওঁ। ইয়াৰ মিনিংটো যদি চাওঁ, এইটো কি হ'ল আমাৰ আইনৰ শাসন। এখন কাণ্ট্ৰিত লয়ে যিটো শাসন কৰে সেইটো কোৱা হৈছে ৰুল অফ ল। এতিয়া ধৰা আমাৰ কাণ্ট্ৰিত কোনে শাসন কৰি আছে? আমাৰ কনষ্টিটিউশ্যনে শাসন কৰি আছে। কনষ্টিটিউশ্যনত যি লিখা আছে, আমাৰ গভৰ্ণমেণ্ট ইনক্লুডিং চিটিজেন্স, নন চিটিজেন্স, চবেই আমি কি কৰিব লগা হৈছে? কনষ্টিটিউশ্যনখন ফ'ল' কৰিব লগা হৈছে। গতিকে এইটোৱে হ'ল ৰুল অফ ল। যিটো দেশত আইনে শাসন কৰে সেইটোকে ৰুল অফ ল বুলি কোৱা হয়। এতিয়া চোৱা, ৰুল অফ লৰ যদি অৰিজিনটো চাওঁ আমি, কনচেপ্টৰ অৰিজিনটো ব্ৰিফলি 1 মিনিটত চাম, বেছি টাইম নলওঁ। অৰিজিনটো যদি চাওঁ, অৰিজিনটো হৈছে আমাৰ, অৰিজিনটো কোনটো পাৰ্চনে কৰিছে? AB ডাইচি। AB ডাইচি এজন ব্ৰিটিছ ফিলচফাৰ আছিলে। ব্ৰিটিছ ফিলচফাৰ। এই ব্ৰিটিছ ফিলচফাৰে কি কৰিছিলে? আমাৰ ৰুল অফ লৰ 3টা কম্পনেণ্ট দিছিলে। 3টা কম্পনেণ্ট দিছিলে। চাওঁ এই 3টা কম্পনেণ্ট ইয়াত আছে নে নাই। 3টা কম্পনেণ্ট আছিলে। ফাৰ্ষ্টত আছিলে এবচেঞ্চ অফ আৰ্বিট্ৰেৰী পাৱাৰ আছে, এবচেঞ্চ অফ আৰ্বিট্ৰেৰী পাৱাৰ আছে ইয়াত। তাৰমানে স্বেচ্ছাচাৰী শাসন নাই, তাৰমানে স্বেচ্ছাচাৰী পাৱাৰ কোনো ইউজ কৰিব নোৱাৰে। গভৰ্ণমেণ্টৰ পাৱাৰ কি হয়? লিমিটেড হয়, লিমিটেড বাই ল অৰ সুপ্ৰিম ল অফ দ্য লেণ্ড। ছেকেণ্ড আছে ইকুৱালিটি বিফৰ ল। এভৰি ওৱান, দুখীয়া হওক ৰিচ হওক, সিহঁতে কি হয়? ইকুৱেল হয় বিফৰ ল, লৰ আগত চবেই এক সমান। থাৰ্ডটো আছে প্ৰাইমেচি অফ ৰাইটছ অফ দ্য ইণ্ডিভিজুৱেল। এইটো এলিমেণ্টছো কি হয়? আমাৰ ৰুল অফ লৰ ওৱান অফ দ্য পাৰ্ট হয়। ইয়াত কি হৈছে? আমাৰ যিটো মানুহৰ অধিকাৰ আছে, মানুহৰ অধিকাৰক কি কৰিছোঁ আমি? প্ৰাইমেচি দিছোঁ। আমাৰ 4 নম্বৰ ষ্টেটমেণ্টটো হৈছে কেন নট বি ডেষ্ট্ৰয়ড বাই এন এমেণ্ডমেণ্ট। এই 4 নম্বৰ অপশ্যনটোৱে একচুৱেলি আমাক ইনডাইৰেক্টলি কিহৰ কথা কৈছে? মই যে তোমালোকক ক'লো লাষ্ট কুৱেশ্যনত, বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ কথা কৈছে, যিটো আমাৰ কেশৱানন্দ ভাৰতীৰ কেছত কি হৈছিলে? ৰিভলিউশ্যন হৈছিলে। এতিয়া 4 নম্বৰ ষ্টেটমেণ্টত একচুৱেলি এইটো কোৱা হৈছে যে আমাৰ যিটো ৰুল অফ ল কনচেপ্ট হয়, এইটো আমাৰ পাৰ্লিয়ামেণ্টে ডেষ্ট্ৰয় কৰিব নোৱাৰে। হয়, এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়, কাৰণ আমাৰ ৰুল অফ ল বহুত কেছত সুপ্ৰিম কোৰ্টে জাজমেণ্ট দিছে। কেশৱানন্দৰ পৰা মিনাৰ্ভা মিলছ কেছ, চব কেছতে কৈছে যিটো ৰুল অফ ল হয় এইটো কি হয়? বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন হয়। গতিকে এইটো ষ্টেটমেণ্টটো ৰাইট হয়। এতিয়া কৈছে ইয়াত চোৱা,
হুইচ অফ দ্য এবভ এপ্লিকেবল টু দ্য ইণ্ডিয়ান চিষ্টেম। এই চাৰিটাই কি আছে, ওপৰত যি চাৰিটা মই এক্সপ্লেইন কৰিলোঁ তোমালোকে, চাৰিটাই কি হয়, আমাৰ ৰুল অফ ল'ৰ কম্পনেণ্টছ হয়, এলিমেণ্টছ হয়। কিন্তু ইয়াত কৈছে কোন কেইটা আমাৰ ইণ্ডিয়াত এপ্লিকেবল হয়, আমাৰ ইণ্ডিয়াত এপ্লাই হয়। এতিয়া চোৱা আমাৰ ইণ্ডিয়াত কোনটো এপ্লাই নহয়, আমাৰ ইণ্ডিয়াত এইটো এপ্লাই নহয়, 3 নম্বৰ অপশ্যনটো এপ্লাই নহয়। কিয় নহয়? প্ৰাইমেচি অফ দ্য ৰাইটছ অফ দ্য ইণ্ডিভিজুৱেল। কিন্তু ইয়াত কৈছে ইণ্ডিভিজুৱেল, এইটো অপশ্যন একচুৱেলি কি কৈছে, যিটো ইণ্ডিভিজুৱেল মানুহৰ অধিকাৰ আছে, মানুহৰ অধিকাৰে কি কৰিছে, কনষ্টিটিউশ্যনখন বনাইছে, মানুহৰ অধিকাৰৰ পৰা কনষ্টিটিউশ্যনখনৰ ইমাৰ্জেঞ্চ হৈছে। কিন্তু প্ৰাইমেচি অফ দ্য ৰাইটছ অফ দ্য ইণ্ডিভিজুৱেল দিছে, কিন্তু ইয়াত আমাৰ কি আছে, আমাৰ ইণ্ডিয়াত আমি জানো আমি কিহৰ ওপৰত সুপ্ৰিমেচি দিছো, সুপ্ৰিমেচি অফ দ্য কনষ্টিটিউশ্যন। তাৰমানে আমাৰ যিবিলাক ফাণ্ডামেণ্টেল ৰাইটছ আছে, আদাৰ ৰাইটছ আছে, অল ৰাইটছ আৰ originated in the constitution of India, source from the constitution of India. গতিকে আমাৰ ইয়াত কি হ'ব লাগিছিল, প্ৰাইমেচি অফ দ্য কনষ্টিটিউশ্যন হ'লে এইটো অপশ্যন ৰাইটছ হ'লে হয়, সেইকাৰণে এইটো অপশ্যন ৰং হয়। গতিকে আমাৰ এনচাৰটো হ'ব 1, 2 and 4। ক'ত আছে 1, 2, 4 না, 1, 2, 1, 3 and 4, 1, 2, 4 হ'ব। কিন্তু ইয়াত অপশ্যনটো ভুল আছে, এইটো নহয়। গতিকে ইয়াৰ এনচাৰটো হ'ব আমাৰ 1, অপশ্যন নম্বৰ 1 হ'ব, দেন 2টো হ'ব এণ্ড 4টো হ'ব। হোপ তোমালোকে বুজি পালা, আশা ৰাখিছোঁ তোমালোকে কুৱেশ্যন কেইটা ভালকৈ বুজি পাইছা। নেক্সট টাইম আকৌ লগ পাম।